দুপৰাং দিহিৰি পিছলা নৈৰ বানে জলাকলা খুৱাইছে এতিয়া নাৰায়ণপুৰৰ আতিবাহাৰ বাসীক। নাৰায়ণপুৰৰ ৰংটি পিছলাগুৰি ৰংটি পথৰ ওপৰেদি বাগৰিছে পানী। জলসম্পদ বিভাগে মথাউৰি কাম আধৰুৱা কৰাৰ বাবে সৃষ্টি হৈছে বানপানী। বিগত 6 মাহে বানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে এতিয়া সাধাৰণ লোকে। জনাই গৈছো এই খবৰ পুনৰবাৰ দুপৰাং দিহিৰি পিছলা নৈৰ বানে জলাকলা খুৱাইছে এতিয়া নাৰায়ণপুৰবাসীক। আৰু নাৰায়ণপুৰৰ ৰংটি পিছলাগুৰি ৰংটি পথৰ ওপৰেদি বাগৰিছে পানী। জলসম্পদ বিভাগে মথাউৰি কাম আধৰুৱা কৰাৰ বাবে সৃষ্টি হৈছে বানপানী। বিগত 6 মাহে বানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে এতিয়া সাধাৰণ লোকে। নদীৰ পানী আহি স্কুলতো সোমায়, তাৰপিছত এই ৰাস্তা ছিঙে। তাৰপিছত আমাৰ স্কুলৰ মানে গোটেই পাছদিনাখন আমি গোটেই ল'ৰা ছোৱালীসোপা লগ লাগি চাফা কৰিব লাগে। তাৰপিছত স্কুল মানে ক্লাছ ভালকৈ নহয়। স্কুলত ক্লাছ কৰিবলৈ মানে আমি কাম কৰি থাকোঁতে ক্লাছকেইটা কৰিবলৈ নহয়। তাৰপাছত এই মানে ভালকৈ মানে মথাউৰিটো যাতে মামাই নিৰ্মাণ কৰে, আকৌ এই ৰাস্তাটো যাতে ভালকৈ নিৰ্মাণ কৰে, আমাক সেয়াই অনুৰোধ জনাইছোঁ মামাক। এতিয়া বৰ্তমান যিটো সমস্যা হৈছে পানীৰ পৰা, বৰ্তমান চৰকাৰৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ওপৰত যিটো ব্যৱস্থা লৈছে, আমি তাৰ সম্পূৰ্ণৰূপে আমি থাকি যাবলগীয়া এটা অৱস্থা হৈছে। অনুভৱ যিটো ৰাস্তাৰ কাৰণে আমি এতিয়া ছাত্ৰ ছাত্ৰীসকল পানী বঢ়াৰ লগে লগে আহিব নোৱাৰে, বা আমি এতিয়া মটৰচাইকেল গাড়ী ৰাস্তা শুকাই থৈ আহিবলগীয়া অৱস্থা এটা হৈছে। কেতিয়াবা আমাৰ এনে পৰিস্থিতি আহে, যিটো পৰিস্থিতিত আমি গুৰুত্ব দিয়া নাই। আমাৰ মাথাটো নহ'লে নিৰ্মাণ কৰিব নোৱাৰিম। আৰু আমাৰ এইখিনি এখন স্কুল, দুখন স্কুল দেখা আছে, পানী সোমাই ল'ৰা ছোৱালীয়ে সদায় মুচিব লাগে। গতিকে এইটো গুৰুত্ব দিয়া নাই। আহে মিডিয়াই আহে এনেকৈ কথা বতৰা। মানুহ কিবা চৰকাৰ MLA এদিন আহিছে বুলি কোৱা শুনিছিলোঁ, সেইদিনা মই নাই বাৰু। বিভাগৰ মানুহ আহে আৰু চাই পেলাই গুচি যায়। কেইবাবছৰ হ'ল এই সমস্যা? 5 বছৰ বেছি হ'ল। এনেকৈ আছে। খেতি বাতিটো যিবিলাকে নোৱাৰ, মই এতিয়া সজাল ধৰা ৰোৱা আনি 2 বিঘা আপোনাৰ পুতি এদাই কৰিলে, আৰু 3 বিঘা ৰুবই নোৱাৰিলোঁ। আৰু ঘৰৰ ওচৰতে আছে 2 বিঘা, সেয়াও ৰুব নোৱাৰি, পানী একঁকাল। অকল এই মাথাউৰিটোৰ কাৰণে এইটো প্ৰব্লেম হৈ আছে। ইজন আহে সিজন চাই, সিজনে আৰু কি চাই পেলাই গুচি যায়। বিষয়ববীয়া পঞ্চায়তৰ পৰা ধৰি ব্লকৰ পৰা ধৰি চবে চাই চুটি পেলাই হ'ব বুলি আশ্বাসহে দিয়ে। আৰু স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী আহি স্কুটিসহ ইয়াত বুৰ খায়, গম পাইছেনে? আমি নিজে প্ৰত্যক্ষভাৱে দেখিছোঁ। আৰু পানী অহাৰ লগে লগে মানুহ ইপাৰ সিপাৰ ৰাস্তা পাৰ হ'ব নোৱাৰে, উটাই লৈ গুচি যাব। তাকে চাই আপোনালোকে এই বিষয়ববীয়াক যাতে পকা দলং ডাঙৰকৈ এখন দিবৰ কাৰণে অনুৰোধ কৰা হৈছে। গুৰুত্ব দিয়া নাই। আমাৰ এই মাথাউৰিটো নহ'লে এইটো কোনো